সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ঘৰৰে কাষৰ এখন হ'বলগীয়া বিয়াৰ কইনা ঘৰৰ এটা অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিছে আৰু এই অভ্যৰ্থনা অনুষ্ঠানটো আছে হোটেল ৰাজ মেৰিডিয়ানত। আমি সেই হোটেললৈকে আহিছোঁ আৰু এই পৰিৱেশটো আপোনালোকক দেখুৱাওঁ, ইমান সুন্দৰ, গতিকে আপোনালোকৰ মাজত শ্বেয়াৰ নকৰি নোৱাৰিলোঁ। এয়া ভিতৰৰ বাহিৰে পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। সুন্দৰকৈ সজাই পৰাই ৰাখিছে আৰু দুৱাৰ মুখতে এয়া হ'বলগীয়া দৰা আৰু কইনাৰ ফটো লগাই সকলোকে ৱেলকাম জনাইছে আৰু সেয়া সুন্দৰকৈ কইনা সাজি আছে আৰু সকলো ওচৰ চুবুৰীয়া আৰু তেওঁলোকৰ যিখিনি ৰিলেটিভছ সকলোবোৰ আহিছে আৰু আপোনালোকক হ'বলগীয়া বিয়াখনৰ অভ্যৰ্থনা অনুষ্ঠানটো অকণমান দেখুৱাব খুজিছোঁ। অভ্যৰ্থনা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা প্ৰায়বোৰ মানুহে আহিছে। এয়া সকলোখিনি চিনাকি মুখে। এইফালে আছে আমাৰ লাকি, মানে ৰাজ মেৰিডিয়ানৰ এয়া স্বত্বাধিকাৰী। আৰু আগতে আপোনালোকক মই লাকিৰ বাৰ্থডে পাৰ্টি এটাৰ ভিডিঅ' ইয়াত দেখুৱাইছিলোঁ আৰু বহুত মৰম দিছিলে সেই ভিডিঅ'টোত আপোনালোকে। এয়া সকলোৱে গোট পিট খাই কথা বতৰা পাতিলোঁ, কিন্তু কথাখিনি আপোনালোকক শুনাব পৰা নাই কাৰণ ইয়াত এটা খুব ধুনীয়া গান বাজি আছিলে, গতিকে আপোনালোকক এনেকৈ অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। এয়া হ'ল কইনাৰ মাক, ধুনীয়াকৈ সাজি কাচি আছে। তাৰ মাকৰ লগত কথা বতৰা পাতি মাকে আমাক ষ্টাৰ্টাৰ ল'বলৈ ক'লে আৰু মঞ্জু বাইদেউ মই দুয়োগৰাকীয়ে আহি ষ্টাৰ্টাৰ লৈছোঁ। ষ্টাৰ্টাৰত বহুত আইটেম আছে। এইফালে আছে কৰ্ণ, বেবী কৰ্ণ, তাৰপিছত পনীৰ পকোৰা, সেইফালে আছে চিকেনৰ এটা আইটেম আৰু চাটনি মেয়নিজৰ সৈতে ধুনীয়াকৈ ষ্টাৰ্টাৰ দুয়োগৰাকীয়ে খাই ল'লোঁ আৰু বহুত টেষ্টি হৈছিলে খাবলৈ। আমি ষ্টাৰ্টাৰ খাই থাকোঁতে আৰু এগৰাকী মঞ্জু বাইদেউক লগ পালোঁ। এয়া মঞ্জু বাইদেউৰ নাতি। তাক ক'লোঁ বিয়া খালা? সি ইমান ফূৰ্তি পাইছে আৰু একদম গোটেইটো ফূৰ্তিত থাকিব পৰা নাই, দেউতাকৰ কোচত একদম হাঁহি হাঁহি। আৰু সেই অকণমানিটো এয়া আমাৰ আন এগৰাকী মঞ্জু বাইদেউৰ নাতি। এইফালে এগৰাকী মঞ্জু বাইদেউ, তাৰমানে দুইগৰাকী মঞ্জু, এগৰাকী দত্ত আৰু এগৰাকী বৰুৱা। ধুনীয়াকৈ খাই বৈ কথা বতৰা পাতিলোঁ। এইফালে পুষ্পাঞ্জলিহঁতে খাই আছে। বৰ ধুনীয়াকৈ সজাই ৰাখিছে, গতিকে কাৰো খাবলৈ একো অসুবিধা হোৱা নাই। ধুনীয়াকৈ বহি বহি খাব পৰা হৈছে। আৰু এটা আপোনালোকক দেখুৱাওঁ, এইটো ইমান ভাল লাগিলে। এই চালাডৰ যিখিনি যেনেকৈ সজাইছে, এইখিনি খুব ধুনীয়াকৈ সজাইছে আৰু চবতকৈ ভাল লগা এটা দৃশ্য। এয়া চব ইমান ধুনীয়াকৈ সজাইছে নহয় চালাডখিনি, আপোনাৰ দেখিয়ে খাম খাম লাগিব। শান্ত পৰিৱেশ। হলটো বহুত ডাঙৰ, বহুত মানুহ আছে যদিও অকণমানো হাই ৰুমি নাই। খুব সুন্দৰ এটা ধুনীয়া গান বাজি আছে। আমি এতিয়া মেইন কোৰ্চলৈ আহিছোঁ। মই নান আৰু পুৰি লৈ লৈছোঁ। লগতে আছে পোলাও, প্লেইন ৰাইচ, এইফালে মিক্স দাইল, তাৰপিছত বেঙেনা ফ্ৰাই, এইফালে এটা আছে গ্ৰেভি। এইটো কিহৰ জানো, গ্ৰেভিটো চাবলৈ নহ'লে। চিলি ফিছ, মাটন কাৰী, বহুত আইটেম আছিল। এইফালে এটা কোপ্তা আছিলে, সেইটোও ল'লোঁ আৰু অকণমান চিকেন লৈ ল'লোঁ। মঞ্জু বাইদেৱে মই নিজৰ নিজৰ পচন্দমতে লৈ দুইজনীয়ে খাবলৈ বহিছোঁ আৰু খুব সুন্দৰকৈ সকলোৱে পৰিৱেশটো উপভোগ কৰিছে।
আৰু এই মোৰ থালখন মই যি খাই ভাল পাওঁ সেয়া অলপ অলপ লৈ ল'লোঁ। আৰু আমাৰ কাষত এয়া ৰাজমেৰিডিয়ানৰ সৰু মালিক, ইমান মৰম লগা, সি আমাক বহুত সহায় কৰিলে ফটো তুলি। চুইট ডিছত আছিলে গৰম গৰম জেলেপি, ৰাবৰি, তাৰপাছত অকণমান পায়স লৈ, লগতে সেইফালে আছিলে কাষ্টাৰ্ড পুডিং। প্ৰত্যেকটোৱে খাবলৈ খুব সোৱাদ হৈছিলে, বৰ ভাল লাগিলে খাই। শান্ত সমাহিত নিৰিবিলি আজি এই গধূলিটো ইমান সুন্দৰকৈ উপভোগ কৰিলোঁ। ইমান ধুনীয়া পৰিৱেশ, ইমানবোৰ মানুহ আছে যদিও অকণমানো হাই ৰুমি নাই, প্ৰত্যেকেই খুব ধুনীয়াকৈ উপভোগ কৰিলে এই অনুষ্ঠানটো। গতিকে হ'ব লগা দৰা চিৰাগ ফুকন আৰু কইনা ডাক্তৰ চৈতালী কোঁৱৰক আমাৰ ফালৰ পৰা হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হওক, হাঁহিৰে ভৰি পৰক গোটেই জীৱন, লগতে মাক দেউতাক সকলো সুখী হৈ থাকক। গতিকে গোটেই পৰিয়ালটোলৈ পুনৰবাৰ শুভেচ্ছা আৰু ধন্যবাদ জনাই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব। আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।